প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপি ধুম উঠিছে যোগদানৰ। হাটচিঙিমাৰীত কংগ্ৰেছ আৰু এআইইউডিএফৰ শ নেতা কৰ্মীৰ যোগদান বিজেপিত। ফুলেশ্বৰ গাঁও পঞ্চায়তত আয়োজন কৰা যোগদান অনুষ্ঠানত গেৰুৱা দলটোৰ প্ৰতি সমৰ্থন প্ৰকাশ বিৰোধী দলৰ দুটা কৰ্মীসকলৰ। ইফালে জলেশ্বৰতো অগপৰ যোগদান কাৰ্যসূচী 2 শতাধিক পুৰুষ মহিলাই যোগদান কৰে অগপত। ধুবুৰী লোকসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ বহু ভোটাৰে সমৰ্থন প্ৰকাশ কৰিছে আঞ্চলিক দলটোৰ প্ৰতি। যেতিয়াৰ পৰা আমাৰ গাঁও চলনি আৰম্ভ হ'ল আৰু মই ঘৰে ঘৰে যাই এনেকৈ মিটিং কৰি কৈছোঁ যে এইবিলাক আমাৰ গোটেইবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ ৰাজ্যিক চৰকাৰৰ আঁচনি। তেতিয়াহে মানুহে বুজি পাইছে, তেতিয়া আৰু কৈছে নাই 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 আমি আৰু এতিয়া কংগ্ৰেছ আৰু ইউডিএফক কেতিয়াও ভোট নিদিওঁ। এতিয়া আমি যিহেতু চৰকাৰ হ'ব, আপোনালোকে গম পাইছে, মানুহে গম পাইছে, 400ৰো অধিক সিট লৈ আকৌ এবাৰ ভাৰতবৰ্ষত মোদী চৰকাৰ হ'ব। তৃতীয়বাৰৰ বাবে আমাৰ মোদী প্ৰাইম মিনিষ্টাৰ হ'ব, এইটো সকলোৱে গম পাইছে। সেইকাৰণে আমাৰ ইয়াতে যি দলৰ প্ৰাৰ্থী দিয়ক, আমাৰ বিজেপিৰ পৰা দিয়ক বা এজিপিৰ পৰা দিয়ক বা ইউপিএলৰ পৰা দিয়ক, এইটো মোৰ কথা নাই। আমি আপোনালোকে চাইছে আজি কমচে কম 200 মানুহ জইন কৰিছে অসম গণ পৰিষদত। আমি বহুত আনন্দিত হৈছোঁ আৰু যিহেতু ধুবুৰী লোকসভা আমাক অসম গণ পৰিষদত এৰি দিছে, আমি আশা ৰাখিছোঁ তো এইবাৰ জিকিব আৰু আমি জিকাম। সেই প্ৰস্তুতি আমাৰ আৰম্ভণিতে হৈছে। আপুনি গম পাইছে আজি বহুত মানুহ সেইকাৰণে যোগদান কৰিছে, যিহেতু এতিয়া চবে গম পাইছে অসম গণ পৰিষদ এটা আঞ্চলিক দল। এই দল নহ'লে আৰু আমাৰ আঞ্চলিক বুলি ক'লে এখন বহুত ডাঙৰ কথা। অঞ্চলৰ দল, আঞ্চলিক দল, আমাৰ এই অসমৰ দল। এইখিনি মই আশা কৰোঁ যে এইবাৰ আমাৰ মানুহখিনি যিখিনি ৰাইজ আছে চবে ভোট দিব আমাৰ অসম গণ পৰিষদত, দি পেলাই আমি এজন ভাল MLA, ভাল আমি এজন MP